বেবি এটা টুৰ কাৰণে চা আৰু পাকুৱাৰ প্ৰথম প্ৰেম ক'ত পৰা ষ্টাৰ্টিং হৈছিল মই কৈ আছো হে গাইজ আজি হ'ল 14 ফেব্ৰুৱাৰী লগত সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে আজি তো আৰু গমে পায় 14 ফেব্ৰুৱাৰী তাৰ লগতে কি আছে খুবেই ভাল কি কবি লগত মানে 5000 মান টকা লৈও আছো কিন্তু ঘুৰিব যাম বুলি ক'লে নাই মানুহ কি কবি আৰু ন এটা পাকুৱাৰ মই এনেকৈ ঘূৰি থাকিব লাগিব আৰু আজি দিনটো পাকুৱাৰ বিয়া যেহেতু আহি আছে আৰু দুজনে চিঠিয়ে বগাই থাকিম আৰু পইচা আছিলে ঘূৰিম বুলি ক'লে লেকিন হ'বলগীয়া লগৰ এজনী কাৰোবাৰ লগত আজি ঘূৰিব নাজানো আৰু তো আজি গৈ আছো আজি দিনটোত আমি এনেকৈ গান শুনি শুনি ঘূৰিব লাগিব আৰু উপায় নাই বাকী কলেজৰ ল'ৰাবোৰ আহি আছে আমাৰ এতিয়া মেডিকেল কলেজ আছেতো ঘূৰিব ইহঁতৰে দিন আৰু আমিতো বুঢ়াই হৈ গলো আৰু ন কি দাই চাৰি ওলাই গ'লে আৰু কি ক'ব আৰু সেই পালো হাই ৰোড আৰু আজি আমি দিনটো এনেকুৱাই ঘূৰি থাকিম কাৰ্টুন সুৰাজ এছপি ব্লগ ৱেলকাম টু মাই ইউটিউব চেনেল পৰাপক্ষত ভিডিঅ'টো শেষৰ লাগি চাব স্কিপ নকৰাকৈ দেই এতিয়া আমি গান শুনিম এতিয়া আমি সোমাই গলো ঝাৰগাং যোৱা ৰাস্তা মানে আমাৰ স্কুলৰ ক্লাছমেট মানে পাকুৱাৰ ক্লাছমেটৰ যিমান গীতা আছে এইবোৰক আজি আমি চিঠিবোৰ বিলাই যাম নিমন্ত্ৰণ জনাই যাম আৰু খাব আহিব কিন্তু বিয়াটো কিন্তু একদম হেভি হেভি পুৰস্কাৰবোৰ সৰি হেভি হেভি গিফ্টবোৰ লৈ আহিব দেই কিন্তু কৈ দিছো এই ভিডিঅ'তে কৈ দিছো নাকি উচুল হ'ব লাগিবতো ফাৰ্ষ্ট সোমাই আমি ৰিম্পি ঘৰতে দিব গৈছো কিন্তু আজি পূজা সৰস্বতী পূজা ওলাই গৈছে মানুহ আছে মানে নাজানো এই পাকুৱাই দিব গৈছে কলিং বেল মাৰি ৰিম্পি ঘৰত আহিছে ফাৰ্ষ্ট ৰিম্পি ঘৰত এতিয়া আমি এডোখৰৰ পৰা ষ্টাৰ্টিং আৰু ফাৰ্ষ্ট এই গুচি গ'ল ভিতৰত এইটো আহিছে 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 পুৰা গাড়ী চাড়ী ৰখাই থৈ এনেকৈ খোজকাঢ়িছে পুৰা গুলি গুলি সোমাই আছো এয়া হাতত লৈ আছে পাকুৱাই চিঠি নিমন্ত্ৰণ জনাই আছো আৰু মানুহবোৰক আজিৰ দিনত থাকিব লাগে ক'ৰবাত তাৰতো বিয়া হৈ আছে আৰু মই থাকিব লাগে ক'ৰবাত আছো ক'ৰবাত ন ইছ কিতনি খুচি হে মেৰে কো আজ এয়া আছিলে পাকুৱাৰ চিঠিৰ খাম আৰু তাৰ ভিতৰতে আছে চিঠি বাট খুলি নেদেখাও নেক্সট 22 তাৰিখে আমি ছোৱালী ঘৰত যাম মানে বাইদেউৰ ঘৰত কইনাৰ ঘৰত তেতিয়া তাৰিখটো মই ধুনীয়াকৈ কৈ দিম আপোনালোকক দেই এয়া উঠি গ'লে পিছত আমাৰ সাগৰ ভাই আজি সৰস্বতী পূজা যাব লাগে ক'ৰবাত কিবা হৈ গ'লে উপায় নাই হা কি হ'ল মানে আজি প্লেনিং কিয় ফেল কৰি দিলে মিণ্টু ঘৰত দিলে নাই এতিয়া আমি বৰ্তমান সোমাই গলো নামটি পিছা আমাক ভাবিছে মানে যেনেকে টিপটপ হৈ আছে ন ভাবিছে কি কোনোবাক মানে উঠাই আজি লৈ যাব ক'ৰবাত আমি এনেকে স্বভাৱত ল'ৰা নহয় দেই আগতে কৰিছো খেলা যোনে ক'ব এটা মুখত মাৰিম কি ক মইনা হত চাই দিয়া এই ভালকে চেলফি উঠা কি বোলে লবৰ বাগানৰ মাজত সোমাই গলো কিন্তু নামিব ভয় লাগিছে কুকুৰবোৰ আছে দুটামান কুকুৰ পোৱালি পালে মানে ভালো লাগে কুকুৰকেইটা কিন্তু আৰু ভয় লাগে কুকুৰকেইটা দেখাচোন এইকেইটা আমি লগৰ ঘৰত গলো তাতে মানে পূজা কৰিছিলে অলপ ভাতক আহিলো ভাত খাই যাব দিলে খিচিৰি এতিয়া আমি গৈ আছো সোণাপুৰ কলেজত সোমাবলৈ চাওঁ আৰু ন গাভৰু ছোৱালীকে মানে আহিছে ইছ নকবা আৰু আমাৰতো নাই দেউৰা আপুনি গৈ আছো কি ক'ব আৰু উপায় নাই সোণাপুৰ কলেজতো যিহেতু সোমাই যাওঁ বুলিকে ভাবিকে আহিলো আৰু যাওঁ পুৰা লাইন লাগিছে গাড়ীৰ সোণাপুৰ কলেজ আৰু নোসোমাও আৰু এই আগৰ পৰা ঘূৰাই লৈ বল নোসোমাও The next day. Hey guys, আজি হল নেক্সট ডে আজি আইছো খুলিগাঁও আনচিনজৰাপাটত চিঠি ভগাব আহিছিলো বাট গাহৰি কিনি ভাত খাই যাম 2 কেজি গাহৰি ললো পুৰা খাই পিনি গুচি যাম আৰু নাকি এটা ফোন লৈ আহিলো হাতত মাংস আছে আৰু গাড়ী পাৰ্কিং কৰি ৰাখিছে আৰু ইয়াত আহি মানে আগৰ পৰা ভিডিঅ'টো বনাম বুলি ভাবি আছিলো বাট বনোৱা নাই এইটো কি মজা লাগিছে দেই ৰেষ্টুৰেণ্ট হ'ব না কি হ'ব নাজানো বৰ্তমান কি হ'ব ক'বচোন আপোনালোকে ইয়াৰে মানুহ জানে যদি কমেণ্টত মজা লাগিছে কিন্তু মাজৰ পৰা চালে মানে নাও নিচিনা লাগে আৰু এক সাইডৰ পৰা চালে মানে পুৰা ফাইটাৰটো উৰি আছে আৰু এইটো
মজা লাগিছে কিন্তু গোটেইকেইটা ভাত পানী খাই গুচি আহিলোঁ পুৰা তামোল খাইছোঁ আজিলৈ ভিডিঅ' The next day. মই আছোঁ আজি পাকুৱাৰ ফাৰ্ম হাউচত দেখিছে ইয়াতে পাৰ্টি কৰি থাকোঁ খুব আমি এয়া আমাৰ অনাৰৰ ল'ৰা পাকুৱা ছেকেণ্ড অনাৰ আৰু আজিও খাম গাহৰি এই যোৱাকালিতো 2 কেজি খাইছোঁ আজি খাম 1 কেজি 4জন মানুহ আৰু বজাৰ চজাৰ কৰিলে এইফালে বজাৰ আপোনালোকক দেখাইছিলোৱে আগৰ ভিডিঅ'ত কৈছিলোৱে যে এইটো এটা হ'ব ৰেষ্টুৰেণ্ট মানে ধাবা হ'ব আৰু বনাইছে প্ৰচেছিংবোৰ লাহে লাহে কৰি আছে এইবোৰ বাঁহৰে কেবিন বনাই আছে আৰু বহুত ভাল লাগিছে আৰু নাওটো দেখিছে বাৰু বাঁহৰ ফুলুকা বাঁহৰ আৰু ইয়াতে চলাম বাৰু অলপ দেৰি কৰি নেচাৰেল আৰু বাঁহৰে বনাইছে আৰু এইটো এটা খেৰৰ ঘৰ বনাইছে এইটো চাংঘৰটো আগৰ পৰা আছিলে আৰু আমি ৰেষ্ট লওঁ এইটো কিটচেন ৰুম আৰু বাথৰুম বনাই আছে প্ৰচেছিংটো মেক্সিমাম এইটো বছৰ নহ'লে অহা বছৰ কমপ্লিট হৈ যাব আৰু ন বছৰ নহ'লে অহা বছৰ কমপ্লিট হৈ যাব অহা বছৰ আহিব আপোনালোকে আৰু ইচ্ছা পাৰ্টি চাৰ্টি কৰিম বুলি ক'লে আহিব পাৰে কণ্টেক্ট নম্বৰটো আগৰ ভিডিঅ'ত দিয়া আছে যিহেতু কণ্টেক্ট কৰি আহিব পাৰে এটা কথা গম পাই নাপায় আপোনালোকক মই ইচ্ছা কৈ আছো দেই আপোনালোকে বহুতো হয়তো নাজানিব পাৰে এই ফাৰ্ম হাউচতে আমাৰ পাকুৱাৰ বিয়া ৰিচিপশ্যনখন ইয়াতে হ'ব দেই আৰু সেইটো কাৰণে একদম জলদি জলদি কেবিন এই দুটা কেবিন যে আগতে বনাইছে কৰি মই কৈ দি আছো এই দুটা কেবিন হ'ল জানে আৰু ন বহা মানুহবোৰ বহিব আৰু বিয়াৰ ৰিচিপশ্যনটো ইয়াত হ'ব আৰু পাকুৱাৰ প্ৰথম প্ৰেম ক'ৰ পৰা ষ্টাৰ্টিং হৈছিল মই কৈ আছো হা মই ক'ব পাৰিম কোনেও নৰে ক'ব কাৰণে আমি দুজনে যিহেতু আছিলো এইটো এটা টাইমত ন পথাৰ আছিলে গোটেই পথাৰ সেইটোও পথাৰ আছিল আমি গৰম দিনত দুজনে বহিবা হো এইটোত গৰম দিনত ধুনীয়া ঠাণ্ডা হাৱা খাব হ'ব আৰু হয়নে কথাটো মানে ইমান খুলিকে নকওঁ আৰু মুঠতে ষ্টাৰ্টিঙৰ পৰা মই জানো ইয়াৰ পৰাই প্ৰেম হৈছিল এই জেগাৰ পৰাই ইয়াতে ৱালত বহি বহি শুই আছিলো আৰু এই ইয়াৰ পৰা পিয়াৰ হৈছিলে আৰু ইয়াতে ৰিচিপশ্যনখন হ'ব কিমান যি মজা আপোনালোকে এতিয়া গাহৰি বনাম অলপ ৰেষ্ট লৈ ল'ম আৰু কি কয় বঢ়িয়া 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 আৰু কালি গৈ আছো আমি বকৌ ষ্টাৰ্টিঙৰ পৰা মই আছিলো সেইটো কাৰণে গোটেই জানো ইয়াতে এণ্ডিঙতো ময়ে মানে ফাৰ্ষ্ট লাভ ষ্টৰী ময়ে আছিলো আৰু তাৰ লগত ধোৱা নাই আৰু আধা দি বান্ধি ৰাখিছে তথাপি আমি তুলুকা আৰু মই এতিয়া চলাই চাম কি কয় তুলুকা বল 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 বেছি দূৰ লাগি নাযায় কেনেকুৱা লাগিছে চলাই মজা বহুত বছৰৰ পিছত নাও চলাইছো কোনটো চাইড কাটিলে কোনটো চাইড যাব জানো আৰু ঘূৰি আহিম আৰু আজি কৰে অলপ মানে হেৰি আন্ধিকে ঢিলা হৈছে না অলপ ঢিলা হৈ আছে এইটো মানে ঘূৰি আছে বাবিলাক যে ৰং ৰং পিয়াজ কাটি আছে আমেক আছে তুলুকা চাই আছে আৰু পাকুৱাই বোলে খৰিটো নুখুলে আৰু বোলে কলাটো লৈ আহিম তাকো কি গাৰ্লফ্ৰেণ্ডে দিয়া হয় হয়নে নহয় এটা কথা মনত ৰাখিবি মানুহে গিফ্ট দিয়া বস্তু ন সদায় মৰমত ৰাখিব লাগে গম পা যদি সেই বস্তুটো মৰমত ৰাখিব নাজানে নহয় পাকুৱা এই ভেলো নাৰাখে তোমাক কি চহি গম পাইছা সেই বস্তুটো তুমি ৰাখিব লাগিব ভালকে যোনে গিফ্ট দিছে তিনপুৱা লৈছে দে আমাৰ কাৰিকৰ জানে ৰেগুলাৰ কাৰিকৰ আমাৰ দৰা বিয়া যোনটো আহিছে কটা লাগি আছে পুৰা লোকেল খানা জুইত বনোৱা খানা মজাই বেলেগ কি কব পাপু The next day. গুড মৰ্ণিং আৰু মই বহুত দিন হৈছে ব্লগ কেইটা বনাব পৰা নাই এডিট কৰিব পৰা নাই সদায় আমি বিয়া চিটি ভগাই আছো আজি গৈ আছো মই বক 5জনে ৰাবিজু এইফালে আমে ৰেহা আৰু এইফালে দৰা বহুত দিনৰ মূৰত গৈ আছো আৰু মৰ্ণিঙত ওলাইছিলো 7 বজাতে এতিয়া আহি পাইছো আমি বুগিষ্ট আপোনালোকে ভিডিঅ'টো শেষত লাগি চাই থাকিব আজি আমি বক লাইনৰ ৰাস্তাটো দেখাই আছো আপোনালোকক আৰু বহুত বছৰ হ'ল ঘূৰিব যোৱা নাই আহি পালো আমি জালুকবাৰী আমি আহি পালো এয়াৰপৰ্ট ৰুট আৰু মৰ্ণিং পৰা একো খোৱা নাই সেইটো কাৰণে ইয়াতে আমি পুৰি খাই ল'ম ধুনীয়া কৰি 5জনেও ইয়াৰ পৰা তাৰপিছত আগুৱাই যাম আৰু
ফাইনেলি আমি আহি পালো বক চিটি মাৰ্কেট। বহুত বছৰৰ পিছত আহিছো আৰু আজি যিহেতু শনিবাৰ মাৰ্কেট আছে চাগে আৰু আছে ন আজি শনিবাৰ দিনত তো পাহৰি গৈছো মানে আজি বজাৰ আছে শনিবাৰ দিন আৰু বজাৰত সোমাম অলপ দেৰি পিছত আৰু বহুত বছৰ পিছত আহিছো। যোৱা বছৰ আহিছিলো আহিলেও মানে সোমোৱা হোৱা নাই আৰু আমি বেলেগ চাইডত গুচি গৈছিলো। এইটো বজাৰটো ন এইখিনি বজাৰটো আছে ন আমি বজাৰৰ মাজেদি যাম। এইটো চিধা গ'লে গোৱালপাৰা ন গোৱালপাৰা দুধনৈ আৰু ইয়াতে বহুত চিনাকি আছে মোৰ বুকত বাট অহা হোৱা নাই। কেতিয়াবা আহিম মই বাইক লৈকে। বজাৰৰ মাজে মাজে গৈ আছো এতিয়া। আমি মাৰ্কেটত পাৰ কৰি হৈ গাড়ী পাৰ্কিং কৰি থৈ আহিলো আৰু আহিছো মাৰ্কেটত এতিয়া ঘূৰিব। আমি একেবছৰ হ'ল নাহা ইয়াতে। ফাৰ্ষ্ট টাইম আহিছে ন আকৌ কেইবছৰ হ'ল দহ বছৰ মোৰো সেনেকৈ হৈছে মাৰ্কেটত ঘূৰা 10 বছৰ মান। যোৱা বছৰ আহিছো সোমোৱা নাই আৰু 10 বছৰ মানে হৈছে মাৰ্কেটত সোমোৱা নাই। আপোনালোকক দেখাম দেই বক মাৰ্কেট আজি চাওক সোমাইছো আৰু চাৰু বিক্ৰী কৰিব আহিছো। আমি কাপোৰ ল'ব যাম কাপোৰ। এতিয়া আমি বকৰ পৰা কাপোৰ কিনিব যাম আজি। পুৰা কাপোৰ মাৰ্কেটত সোমাইছো বজৰীয়া। এতিয়া মই ডাও চাম ইয়াৰ পৰা খুখৰি লৈ যাম খুখৰি লৈ যাম এইফালে মাৰ্কেট ঘূৰি আছো। এটা ইয়াৰ পৰা মিট লৈ যাম বুলি ভাবিছিলো বাট দামটো নকমালে বহুত দাম সেইটো কাৰণে নললো। পাকুৱাই ল'লে এটা ফুলদানি কাটিবৰ কাৰণে কিস্তি ডাঙৰ কিস্তিটো আৰু মই ল'ম বুলি ভাবিছিলো মিট এখন দামটো নকমাই 1300 to 1300 লাগে সেইটো কাৰণে নললো। দাম বহুত কৈছে। এইবিলাক লোকেল চব্জি লৈ আহিছে গোটেই। যিমান যি হওক নহওক মাংস লাগিব আমাক। যোৱাকালিও গাহৰি খাইছে এইখিনি ৰানিং গাহৰি আৰু আজিও গাহৰি গোটেই গাহৰি মাংসৰ দোকান গোটেই গাহৰি লোকেল গাহৰি। ইয়াতো কেজি 350 বক মাৰ্কেটতো 3জনৰ বজাৰ এইখিনি আৰু মিটটো ল'ম বুলি ভাবিছিলো মিটটোৰ দাম নকমা সেইটোৰ বাবে নললো। এতিয়া আমি যাম পাকুৱাহঁতৰ আলহীৰ ঘৰত মানে বিয়া চিঠিবোৰ ভগাম আৰু আগত বজাৰটো কৰি ললো মাৰ্কেটত সোমালো। আটাৰ ঘৰতে মানে ভাত পানী খাই যাব দিছে। আমি আৰু আলহী বহুত আছে ইয়াতে মেক্সিমাম 20-30খনমান চিঠিয়ে লৈছো ভগাবৰ কাৰণে। অলপ আটাৰ ঘৰৰ পৰা ওলাই আহিছো আৰু তেহাঁতে বেলেগত চিঠি ভগাব গৈছে আটাৰ লগত। এতিয়া আমি গাঁওবোৰ অলপ ঘূৰো খোজকাঢ়ি। ধুনীয়া পৰিৱেশ গোটেই পাহাৰ আৰু তামোলৰ বাগান চাওক চবৰ ঘৰতো তামোল আছে। এয়া বিয়া চিঠি ভগাব আহিছিলে আৰু কি দেখিলে সৰু মানুহমুনি বেবি এইটো তোৰ কাৰণে চা তোৰ কাৰণে এনেকুৱা নাৰ্চাৰী এটা খুলি দিম। পথাৰত যাব নালাগে আৰু ইমান কষ্ট নিদিওঁ। ৰাতিপুৱা 7টা বজাৰ পৰা ওলাই গৈছিলো পুৰা এতিয়া ঘূৰি আহি মানে আমাৰ 7:30 বাজি গ'ল। আহি পালো জৰাবাদ আৰু বেছি দূৰ নাই ইয়াৰ পৰা টাৰ্ণিং পালে পাই যাম। এতিয়া জৰাবাদ আহি পাইছো শৰ্মাৰ দোকানত চাহ খাম চাহ খাই আৰু গুচি যাম। আজিলৈ ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিছো। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই।